বিমল শেহতীয়াকৈ আৰু কি তথ্য লাভ কৰিছে বিষয়টো খুবেই স্পৰ্শকাতৰ 11 তাৰিখৰ পৰা যদি আমি চাওঁ 11 তাৰিখে নিৰুদ্দেশ হ'ল 12 তাৰিখে আৰক্ষীক খবৰ দিয়া হ'ল আৰক্ষীয়ে বিচাৰ খোচাৰ কৰিছিল নে কৰা নাই 16 তাৰিখে হঠাৎ কেনেধৰণে ডিফলৰ শিৱ মন্দিৰৰ তিনিআলিত আহি মৃতদেহ উদ্ধাৰ কৰা হ'ল এই গোটেই বিষয়টোক লৈ এক প্ৰকাৰ ৰহস্যৰ উদ্ভৱ হৈছে আৰু ষষ্ঠ শ্ৰেণীত পঢ়ি থকা এগৰাকী কিশোৰী বিমল শেহতীয়া আৰু কি তথ্য আছে আপোনাৰ হাতত অপৰিচাওক কেইবাটাও দিশ আছে গোটেই ঘটনাটো প্ৰথম কথাটো 11 তাৰিখে গধূলি নিৰুদ্দেশ হোৱাৰ পিছত ৰাতিলৈকে যেতিয়া ঘূৰি নাহিলে 12 তাৰিখে এখন এজাহাৰ দাখিল কৰিছিল ৰহা আৰক্ষী থানাত কিশোৰীগৰাকীৰ পিতৃয়ে আৰু কিন্তু সেই এজাহাৰখন দাখিল কৰাৰ সময়ত ৰহা আৰক্ষীয়ে জানিবলৈ দিয়া মতে যে তেওঁলোকে কোনো ধৰণৰ ক্লু তেওঁলোকক দিয়া হোৱা নাছিল বা তেওঁলোকে কোনো ক্লু পোৱা নাছিল যে কোন যুৱক কোনোবা যুৱকে নিজে পলাই গৈছে গতিকে প্ৰাথমিকতে যিহেতু দুখীয়া পৰিয়ালৰ মাজত একাংশ কিশোৰী ঘৰৰ পৰা আঁতৰি গৈ ক'ৰবাত ব্যৱসায়িক কামত হওক বা কাৰোবাৰ দুষ্ট চক্ৰৰ পাকত পৰি আচলতে বহিৰাজ্যলৈ গুচি যায় তেনেধৰণৰ একাংশ দুষ্ট চক্ৰৰ পাকত পৰা বুলি প্ৰাথমিকতে সন্দেহ কৰা হৈছিল আৰু সেই অনুযায়ী নগাঁও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল কিন্তু সেই সময়লৈকে এনেধৰণৰ কোনো ক্লু পৰিয়ালৰ লোকেও দিব পৰা নাছিল বা পৰিয়ালক সুধিছিল যে কিবা প্ৰেমৰ সম্পৰ্ক আছে নেকি সেই সম্পৰ্কেও কিন্তু পৰিয়ালৰ কোনো ধৰণৰ ইনফৰমেশ্যন আৰক্ষীক দিব পৰা নাছিল ৰহা আৰক্ষীক আৰু যি কাৰণত ৰহা আৰক্ষীয়ে প্ৰাথমিকতে ভাবি লৈছিল যে এয়া হয়তো কোনো আচলতে দেহ ব্যৱসায়ী চক্ৰ বা কোনো দুষ্ট চক্ৰৰ কবলত পৰি কিশোৰীগৰাকীয়ে হয়তো অসমৰ পৰা বহিৰাজ্যলৈ প্ৰেৰণ কৰিছে বা তেনেধৰণৰ ঘটনাই হ'ব পাৰে সেই অনুসৰি ৰহা আৰক্ষীয়ে স্থানীয় বাছ ষ্টেণ্ড বা স্থানীয় ৰেল ষ্টেচন সকলোতে তেওঁলোকে ইতিমধ্যে চিচি কেমেৰা ভিজুৱেল চাইছিল বা এনেধৰণে তেওঁলোকে পৰীক্ষা কৰিছিল যদিও কিশোৰীগৰাকীৰ কোনো সন্ধান লাভ কৰা নাছিল কিন্তু কোনেও ভবা নাছিল যে কিশোৰীগৰাকীৰ মৃতদেহ এনেধৰণে নগাঁও যি চিকিৎসা মহাবিদ্যালয় হস্পিটেল আছে চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ নাতি দূৰৈত থকা শিৱ মন্দিৰটোৰ ওচৰত আচলতে মৃতদেহ উদ্ধাৰ হ'ব সেয়া কিন্তু প্ৰাথমিকতে কোনেও কল্পনা কৰা নাছিলে কিন্তু দেখা পোৱা গ'ল যে 16 তাৰিখে নিশা সেইদিনা সন্ধিয়া নিশা আচলতে সেই তাত কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল আৰু সেই মৃতদেহটো এনে অৱস্থাত আছিল যে মৃতদেহ কাপোৰেৰে মেৰিয়াই থোৱা আছিল আৰু ডিঙিত এখন গামোচা মেৰিয়াই থোৱা আছিল মৃতদেহৰ মুঠ আৰু গাৰ সৈতে দেহৰ বিভিন্ন অংশত কিন্তু আঘাতৰ চিন আছিল আৰু সেই গামোচাখনে যে ডিঙিত চেপি বা গামোচা বা তেনেধৰণৰ সামগ্ৰী কিবা কাপোৰেৰে যে তেওঁ ডিঙিত চেপি হত্যা কৰিছে তেনেধৰণৰ কিছু ডিঙিত কিন্তু কাটমাৰ্কো আছিলে গতিকে ইয়াৰ পৰা প্ৰাথমিকতে স্থানীয় লোকে সন্দেহ কৰিছে যে কিশোৰীগৰাকী আৰু কিশোৰীগৰাকীৰ মৃতদেহটো কিছু পৰিমাণে ফুলি গৈছিল যেতিয়া উদ্ধাৰ হৈছিল গতিকে স্থানীয় লোক তথা প্ৰত্যক্ষদৰ্শী বা আৰক্ষী সকলোৱে সন্দেহ কৰিছে যে যুৱতী কিশোৰীগৰাকীৰ হয়তো মৃত্যু কিছু সময় হৈছে আৰু কিছু সময় হ'ল আৰু পিছত আনি তাত পেলাই থৈ যোৱা হৈছে তেনেধৰণৰ এটা প্ৰাথমিকভাৱে তেওঁলোকে সন্দেহ কৰিছিল কিন্তু তেতিয়ালৈকে সেই মৃতদেহটো চিনাক্ত যিহেতু হোৱা নাছিলে গতিকে তেওঁলোকে সেইটো কাৰ মৃতদেহ কি কথা তেওঁলোকে গম পোৱা নাছিল আৰু যুৱতী নে কিশোৰী সেয়াও স্পষ্ট হোৱা নাছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত যেতিয়া ৰহাৰ যিগৰাকী কিশোৰী নিৰুদ্দেশ হৈ আছিল সেইগৰাকী হ'ব পাৰে নেকি বুলি আৰক্ষীয়ে সন্দেহবশতঃ কালি সেই কিশোৰীগৰাকীৰ মাতৃক মাতি পঠিয়াইছিল মৰ্গলৈ আৰু মৰ্গত উপস্থিত হৈ প্ৰথমতে যদিও মাতৃগৰাকীয়ে চিনি পাব পৰা নাছিলে কিন্তু অৱশেষত দেহৰ কিছু কাপোৰ বা অন্যান্য সামগ্ৰী চাই ইতিমধ্যে মাতৃগৰাকীয়ে নিশ্চিত কৰিছিল যে সেয়া তেওঁলোকৰে বৰ জীয়ৰী হয় পৰিয়ালটো দুগৰাকী জীয়ৰী তাৰে যিগৰাকী ইতিমধ্যে মৃত্যু ঘটিছে তেওঁ বৰ জীয়ৰী আৰু এগৰাকী তেওঁৰ ভনীয়েক ইতিমধ্যে আছে এটা দুখীয়া অতি দুখীয়া পৰিয়াল আৰু সেই পৰিয়ালটো অন্য গাঁৱৰ বাসিন্দা আছিল তাৰ পৰা সেই ৰহাৰ সেই নিৰ্দিষ্ট গাঁওখনলৈ আহিছিল তেতিয়া আৰক্ষীয়ে প্ৰাথমিকতে যেতিয়া কিশোৰীগৰাকী বুলি নিশ্চিত হৈছিল আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি সেই যিটো ঘৰ তেওঁলোকৰ যিটো ঘৰটোৰ কাষতে এটা আৰ চি চি ঘৰ নিৰ্মাণ কৰি থকা হৈছিল তাত কেইজনমান শ্ৰমিক আছিল সেই শ্ৰমিক কেইজনৰ লগত তাৰে এজন শ্ৰমিকৰ লগত তেওঁ ফোনত বাৰ্তালাপ কৰা কিছু তথ্য আৰক্ষীয়ে লাভ কৰিলে তাৎক্ষণিকভাৱে সেই শ্ৰমিকজনক আৰক্ষীয়ে আটক কৰিলে আৰু একেলগে কাম কৰা আন দুজন শ্ৰমিককো আটক কৰিলে আৰু ইতিমধ্যে যিজনৰ লগত ফোনত যোগাযোগ আছিল সেইজনক তাৎক্ষণিকভাৱে নগাঁও আৰক্ষীয়ে সদৰ থানালৈ লৈ যায় আৰু বাকী দুজনক বৰ্তমানো ৰহা আৰক্ষী থানাতে সোধপোছ অব্যাহত আছে এতিয়া কথাটো হ'ল
যে এই গোটেই ঘটনাক্ৰমটো ইমানলৈকে মই ক'লো যদিও কিন্তু আটাইতকৈ ৰহস্যজনক কথাটো হ'ল 13 বছৰীয়া কিশোৰী এগৰাকীক প্ৰেমৰ চালনাৰে প্ৰেমৰ আভুৱা ভাৰী এই যে আচলতে এনেধৰণে একাংশ আচলতে আৰু স্বাভাৱিকতে হয়তো বিমল সেই যিকেইজন শ্ৰমিক আছিল সেয়া চাগে স্থানীয় নহয় তেওঁলোক স্থানীয় নহয় আৰু তেওঁলোক আচলতে ক'ৰবাৰ পৰা আহি তাত থাকি লেবাৰ হিচাপে থকা লোক আৰু সেই তিনিওজন যুৱকেই ইতিমধ্যে এটা বিশেষ সম্প্ৰদায়ৰ আৰু তেওঁলোকে এনেধৰণে একাংশ কিশোৰী যুৱতীক যে টাৰ্গেট কৰি লৈছে এইটো প্ৰথম ঘটনা নহয় আৰু যি কাৰণতেই এনেধৰণৰ ধাৰাবাহিক ইটোৰ পিছত সিটো ঘটনা নগাঁৱত হৈছে আৰু কেইদিনমান পূৰ্বে নগাঁৱত আন এটা ঘটনা হৈছিলে এখন ই-ৰিক্সাত যাওঁতে এগৰাকী যুৱতীক টাৰ্গেট কৰা হ'ল এইবিলাক ঘটনাৰ পৰা ক্ৰমাগতভাৱে নগাঁৱত কিছু স্পৰ্শকাতৰ হৈ পৰিছে গোটেই বিষয়বোৰ আৰু নগাঁৱৰ তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি এতিয়াও জেৰা অব্যাহত ৰাখিছে কিন্তু এই মুহূৰ্তলৈকে যিহেতু পোষ্টমৰ্টেমৰ ৰিপৰ্টটো নহালৈকে এই কথাটো একেষাৰে কৈ দিয়া টান হ'ব যে তেওঁ ধৰ্ষণ কৰি হত্যা কৰা হৈছে বা তেওঁৰ ওপৰত গেংৰেপ হ'ল যে আন কিবা হ'ল বা তেওঁ মৃত্যুৰ যিটো কাৰণ সেইটো আচলতে এই মুহূৰ্তলৈকে স্পষ্ট কৰিব পৰা আৰক্ষীয়ে নাই হয়তো যিটো প্ৰাথমিক তদন্ত প্ৰতিবেদন সেই তদন্ত প্ৰতিবেদন যিটো মৰণোত্তৰ পৰীক্ষাৰ প্ৰাথমিক তদন্ত প্ৰতিবেদন সেই তদন্ত প্ৰতিবেদন গম পালে হয়তো আৰক্ষী কিছু পৰিমাণে আভাস লাভ কৰিব আৰু সেই আভাসৰ পিছতহে আচলতে গোটেই তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই নিব পাৰিব কিন্তু এই মুহূৰ্তলৈকে তেওঁ গাত থকা সেই ভিতৰৰ ঘৰৰ গাত থকা যিখিনি দাঁত আৰু তাৰ সমান্তৰালকৈ মৃতদেহটোৰ পেলাই থৈ যোৱা যিটো অৱস্থিতি সেই দুটাই ক'ৰবাত নহয় ক'ৰবাত কিন্তু ধাৰাবাহিকত তেওঁ যে এই বিগত কেইদিন অৰ্থাৎ মাজত 4 দিনৰ এটা গেপ আছে সেই 4 দিন যে সেই কিশোৰীগৰাকীৰ ওপৰত কিছু যৌন আতিশয্য হৈছিল সেই কথাটো কিন্তু এক প্ৰকাৰ স্পষ্ট কৰে নহ'লে তেওঁৰ মুখখন ফাটি যোৱাকৈ গালত ফাটি যোৱাকৈ বা দেহৰ অন্যান্য অংশত যিখিনি আঘাতৰ চিন স্পষ্ট তাৰ পৰা এইটো এক প্ৰকাৰ যে নিৰ্যাতনৰ যে বলি হৈছিল কিশোৰীগৰাকী সেইটো কিন্তু কিমান নৃশংস বিমল গোটেই ঘটনাটো এবাৰ চাওক কিমান নৃশংস আহিব বাহিৰৰ পৰা তাতে আহি ঘাটি পাতিব শ্ৰমিক হিচাপে কাম কৰিব স্থানীয় একাংশৰ দৰে হিন্দু যুৱতীক টাৰ্গেট কৰিব এনে ঘটনা সংঘটিত কৰিব নিহনদেহে জেলত যাব ওলাই আহিব আকৌ কৰিব কিন্তু এনে হ'লে কিমান দিনলৈ কঠোৰ বিশেষকৈ কঠোৰতকৈ কঠোৰ আৰক্ষী হ'ব লাগিব আইন হ'ব লাগিব এই ক্ষেত্ৰত আইন শেহতীয়াকৈ এনেধৰণৰ ক্ৰাইমৰ ক্ষেত্ৰত আইন যথেষ্ট কঠোৰ হৈছে কিন্তু আইন কঠোৰ হ'লেও মানুহৰ মনোবৃত্তি যেতিয়ালৈকে সলনি নহয় মানুহৰ যেতিয়া মানসিকতা যেতিয়ালৈকে সলনি নহয় যেতিয়ালৈকে মানুহ হ'বলৈ নিশিকে তেতিয়ালৈকে এনেধৰণৰ এই যি আচলতে এনেধৰণৰ অমানুহবিলাক যেতিয়ালৈকে সমাজত থাকিব তেতিয়ালৈকে অপকৰ্ম অব্যাহত থাকিব তেতিয়া শিক্ষা গুৰুত্ব হ'ব আৰু তেতিয়ালৈকে এনেধৰণৰ কালিয়ে চলি থাকিব আৰু এতিয়া কথাটো হ'ল যে নগাঁও ব্যক্তিৰ ওপৰত গুৰু দায়িত্ব আছে তেওঁলোকে কিমান কঠোৰভাৱে তেওঁলোকৰ বিৰুদ্ধে আইনী যুঁজখন আগবঢ়াই নিব পৰাকৈ প্ৰচেষ্টা পাব পাৰে সেয়া গুৰুত্বপূৰ্ণ কথা আৰু ইয়াৰ সমান্তৰালকৈ যে সেই কিশোৰীগৰাকী ঘৰৰ পৰা সেইখন সময়ত সন্ধিয়া ওলাই গৈছিল আৰু ওলাই যোৱা কিশোৰীগৰাকী তেতিয়াৰে পৰা নোহোৱা হৈ গ'ল কলৈ নিছিল ক'ত ৰাখিছিল তেওঁলোক যদি কমুৱা শ্ৰমিক হয় তেওঁলোক যদি সেই যিটো নিম্নমান ঘৰ তাতে থাকি তেওঁলোকে তাত কাম কৰি আছিল তেতিয়াহ'লে এই কিশোৰীগৰাকীক নিয়ে তেওঁলোকে 4 দিনৰ ক'ত ৰাখিলে তেওঁলোকে কিহত উঠাই লৈ গ'ল কোনে গাড়ী যোগান ধৰিলে কোনে শেল্টাৰ দিছিল এই প্ৰসংগবিলাক আহিব লাগে স্বাভাৱিকতে বিমল কাৰণ আগৰ যিটো ঘটনা সংঘটিত হৈছিল আপুনি সেই স্থানৰ পৰা গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট কৰিছিল দৃশ্যসমূহ আমাক দেখুৱাইছিল আৰু কেনেধৰণে তাত ঘাটি পাতি থাকেহি সেইসকল শ্ৰমিক ৰূপী এক প্ৰকাৰ একোটা দানৱে সেই বিষয়খিনিক লৈ আমি পূৰ্বে বহুবাৰ বাতৰি সম্প্ৰচাৰ কৰিছোঁ আমি বিশদভাৱে আলোচনা কৰিছোঁ বিমল হয় আমি ধিমৰ সেই কথা আমি এতিয়াও পাহৰিব পৰা নাই টিউচনৰ পৰা আহোঁতে কেইগৰাকী কিশোৰীক কেনেধৰণে আচলতে অত্যাচাৰ কৰা হৈছিল এখন শ্মশানলৈ নি আৰু সেই ঘটনাৰ প্ৰায় এবছৰ পাৰ হৈছে আৰু তাৰপিছতে দেখা পোৱা গ'ল আজি আকৌ এটা ঘটনা ৰহাত হ'ল ত বাৰে প্ৰতি নগাঁৱত এনেধৰণৰ ঘটনা হৈ থকাৰ পিছত কিয় আচলতে এই যিটো প্ৰৱণতা একাংশৰ মাজত এই দুষ্ট চক্ৰৰ মাজত বা একাংশ দানৱৰ মাজত এই যি প্ৰৱণতা এই প্ৰৱণতা কিন্তু এতিয়াও হ্ৰাস পোৱা নাই গতিকে এইটো এটা প্ৰশাসন ব্যৱস্থা তাৰ সমান্তৰালকৈ চৰকাৰ
তাক মন্তব্য কৰে ৰাইজ সকলোৱে বিষয়টোক লৈ কিছু সজাগ হ'ব লাগে এনেকুৱা দুষ্ট দানৱৰ বিৰুদ্ধে সকলো সজাগ হ'ব লাগে সক্ৰিয় হ'ব লাগে কিন্তু এই মুহূৰ্তত আটাইতকৈ প্ৰয়োজন যে কিশোৰীগৰাকীয়ে ন্যায় পাবনে নাপায় সেই কিশোৰীগৰাকীক ন্যায় দিব এতিয়া পাৰিব নাই যিটো দুখীয়া পৰিয়াল সেই পৰিয়ালটোৰ ঘৰখনৰ বেৰখন থকা নাই তেওঁলোক ইমানেই ঘৰৰ যিজন মূল মানুহ তেওঁক হাজিৰা কৰি খাই তেওঁ এটা সৰু জুপুৰি ঘৰ বনাই সেই গাঁৱৰ অন্য স্থানৰ পৰা এইখন গাঁৱলৈ উঠি আহিছিল উঠি আহি পথাৰৰ মাজত এটা সৰু ঘৰ বনাই তেওঁলোকে তেনেদৰে বাস কৰে কিন্তু দুখীয়া পৰিয়ালটোলৈ মাছ মাতিবলৈ আজি তাৰিখত কোনো নাহে গতিকে সেই তেনে ক্ষেত্ৰত আৰক্ষীয়ে কিমান তাৎক্ষণিকভাৱে তেওঁলোকক ন্যায় দিয়াৰ ব্যৱস্থা কৰে কিমান সঠিক ৰূপত এই গোটেই ব্যৱস্থাটো আগবঢ়াই লৈ যায় সেয়া এই মুহূৰ্তত গুৰুত্বপূৰ্ণ হ'ব কিন্তু কালি দেখা পোৱা গ'ল যে স্থানীয় ৰাইজ এটা অংশ ওলাই প্ৰতিবাদ কৰিছে নিশা মৃতদেহ যেতিয়া মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি মৃতদেহ লৈ অনা হ'ল সেই সময়ছোৱাত তেওঁলোকে মৃতদেহ লৈ প্ৰতিবাদত নামিল আৰু ন্যায়ৰ দাবীত তেওঁলোকে যি প্ৰতিবাদ কৰিলে হয়তো আজি ৰহাত আকৌ প্ৰতিবাদ হ'ব গতিকে এই প্ৰতিবাদৰ মাজত তেওঁলোকৰ আৰক্ষীয় তদন্ত কেনেদৰে আগবঢ়াই নিব ৰহাত যি দুজনক সোধপোছ কৰি থকা হৈছে ৰহা আৰক্ষী থানাত সেই দুজনৰ কেনেধৰণৰ তথ্য লাভ কৰিছে তাৰ মন্তব্য যিজন মূল অভিযুক্ত আবু বক্কৰ গতিকে সেই তেওঁৰ ক্ষেত্ৰত কেনেধৰণৰ তথ্য আৰু নগাঁও আৰক্ষীয়ে লাভ কৰিছে তেওঁক যিহেতু নগাঁও সদৰ আৰক্ষী থানাত সোধপোছ কৰি থকা হৈছে গতিকে তেওঁৰ পৰা কি তথ্য লাভ কৰিছে সেয়া সকলো কিছু সময়ৰ পিছতে আমি জনাব পাৰিম কাৰণ এই মুহূৰ্তলৈকে আমি আৰক্ষীৰ লগত যোগাযোগ কৰিব পৰা হোৱা নাই গতিকে আৰক্ষীৰ লগত যোগাযোগ কৰিব পাৰিলে সেইখিনি তথ্য আমি নিশ্চয় সকলোক জনাব পাৰিম ঠিক আছে বিমল এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ শেহতীয়া প্ৰতি মুহূৰ্তৰ আপডেট আপুনি লগত ৰাখক আমি আপোনাৰ ওচৰলৈ পুনৰবাৰ আহিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা